হৰিনামৰ ধ্বনিয়ে মুখৰিত সম্প্ৰীতিৰ মেলতভূমি দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিৰ ঐতিহাসিক নৰেশ্বৰ কাকতি সমন্বয় ক্ষেত্ৰ অগণন ভকতৰ সমাৱেশেৰে আজিৰে পৰা অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী আৰু ৭২ সংখ্যক গোলাঘাট জিলাৰ বাৰ্ষিক অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ আতিথ্যত আজিৰে পৰা ৩দিনীয়াকৈ অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী আৰু গোলাঘাট জিলাৰ ৭২ সংখ্যক বাৰ্ষিক অধিৱেশন। ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিৱেশনখনি হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰে সমগ্ৰ অঞ্চল। শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখা। এই ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৭২ সংখ্যক বাৰ্ষিক অধিৱেশন আজি অনুষ্ঠিত হ'ব দুদিনীয়াকৈ। আৰু আজি ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ যিহেতু ২০০১ চনতে এই ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখা গঠন হৈছিলে, আজি ২৫টা বছৰ হৈছে। আজি এই ২৫টা বছৰ হোৱাৰ কাৰণে আজি এই দিনটোত ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ সোণালী জয়ন্তী হিচাপে ৰূপালী জয়ন্তী হিচাপে পালন কৰিবলৈ লৈছে। আৰু বিভিন্ন কাৰ্যসূচীৰ মাজতে এটা মহৎ কাম হৈছে যে ধৰ্মধ্বজা উত্তোলনৰ পাছতে তোৰণ অনুষ্ঠানসমূহ হৈছে। ইয়াৰ পাছতে অতি শ্ৰদ্ধাৰ শ্ৰীযুত বিবেক বৰাদেৱ এগৰাকী অধ্যক্ষ সেৱা সন্থাৰ বেচৰকাৰী, তেখেতে এই যিটো ২৫ বৰ্ষৰ জয়ন্তী স্তম্ভ এইটো এটা তেখেতে নিৰ্মাণ কৰি দিছে। আৰু ইয়াৰ গোটেই পৰিকল্পনাটো সমীৰভূষণ বৰাদেৱে অংকন কৰিছে। প্ৰথম কথাটো হ'ল যে বিবেক বৰা এগৰাকী সমাজ সংগঠক আৰু অসমৰ বিভিন্ন স্থানত বিভিন্ন ক্ষেত্ৰত বিভিন্নখিনি কাম কৰি আছে। গতিকে তেখেতৰ এই অনুষ্ঠানৰ কাৰণে তেখেতে এইটো আগবঢ়াইছে। এই ডোখৰত আমি যিডোখৰত অধিৱেশন পাতিবলৈ লৈছে, মই সৰুৰ পৰাই এইডোখৰ লগত জড়িত। যে এইডোখৰত এডোখৰ খেৰণি আছিল, গছ গছনি আছিল, এইটো গৰুবাট এটা আছিল। আজি সেই গৰুবাটটো গুচি গৈ এটা পথ হৈ পৰিল। আজি সেই খেৰণিখন গৈ বকুল বন হৈ পৰিল। বকুলৰ যি সুগন্ধি আজি বিলাবৰ কাৰণে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ ৭২ সংখ্যক যিখন বাৰ্ষিক অধিৱেশন এই বকুল বন ক্ষেত্ৰতে আয়োজন কৰিছে। লক্ষ্য আমাৰ জিলা শাখাৰ ১৫খন আঞ্চলিক শাখাৰ প্ৰতিনিধিসকল আহিব, ভকতসকল আহিব, ইয়াৰ উপৰি অতিথিসকল আহিব। গতিকে অনুষ্ঠানভাগী সাফল্যমণ্ডিত হোৱাৰ কাৰণে উদযাপন সমিতিয়ে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা আঞ্চলিক শাখাই যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ব্ৰহ্মপুত্ৰ ভকতসকল অতিথিপৰায়ণ আৰু তেখেতসকলে অতিথিসকলক আদৰিবৰ কাৰণে বৰ আগ্ৰহে চাই আছে। সাংবাদিক বন্ধুসকল, অতিথিসকল সকলোকে আমি ধন্যবাদ জনাইছোঁ। যাতে এই বকুল বন অৰ্থাৎ এই আমি সকলোৱে পিছপৰা অঞ্চল বুলি কয়, আচলতে পিছপৰা নহয়, তেওঁলোকে কয় আমাৰ পিছপৰা অঞ্চল বুলি। আমি পিছপৰা হৈ নাপাওঁ। ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল হৃদয় তেখেতসকলৰ আছে। আৰু এই বিশাল হৃদয়তে ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ নামঘৰটো স্থাপন হৈছে। গতিকে এই নামঘৰ হ'ল হৃদপিণ্ড স্বৰূপ। গতিকে এই নামঘৰত যাতে সদায় দবা শংকৰ ধ্বনিৰে সদায় যাতে পবিত্ৰ হৈ থাকক তাকে কামনা কৰিলোঁ। Bureau Report, Assam Today.